এখন গাঁৱত ভগৱন্তই গাঁৱৰ মুৰব্বীজনক সপোনত দেখুৱাই দিলে অহাকালি মই তোমালোকৰ গাঁৱলৈ যাম। ৰাতিপুৱাই সেই গাঁৱৰ মুৰব্বীজনে গাঁৱত জাননী দি দিলে যে আজি আমাৰ গাঁৱলৈ ভগৱন্ত আহিব। সকলোৱে বাট পদূলি চাফ চিকুণ কৰি ধূপ ধূনা লৈ ভগৱন্তক স্বাগতম জনাবলৈ সকলোৱে ৰৈ থকা হওক। সকলোৱে সেই মুৰব্বীজনৰ কথা মান্যতা কৰি সকলোৱে বাট পদূলি চাফ চিকুণ কৰি ভগৱন্ত আহিবলৈ অপেক্ষা কৰি ধূপ ধূনা লৈ ৰখি আছে। এই প্ৰাসংগিক কাৰণে কথাখিনি কৈছো। বহু সময় হ'ল ভগৱন্ত অহা নাই, সকলোৱে বাট চাই আছে। সেই অঞ্চলতে এজন পাগল আছিলে, নাম হ'ল যদু। সেই যদুৱে 11 মান বজাত আহি পেলাই প্ৰথম আহি সেই মুৰব্বীজনৰ গৃহত প্ৰৱেশ কৰিলে। আৰু সেই মুৰব্বীজনে ক'লে সেই যদুক সোমোৱাৰ লগে লগে, মই চমু কৰিছোঁ, অ' যদু, তই আজি সেইখন গাঁৱৰ পৰা ঘূৰি আহগৈ যা। আজি আমাৰ গাঁৱলৈ ভগৱান আহিব। গতিকে ভগৱানক আমি প্ৰথমে সেৱা শ্ৰদ্ধা কৰোঁ, তাৰ পাছত তই ঘূৰি আহোঁতে আমাৰ ঘৰত সোমাবি, তাৰপিছত তোক খাবলৈও দিম আৰু কিবা এটা হাতত দিম, তই গুচি যাবি। যদুৱে কৈছে হ'ব দিয়ক। তেওঁ গুচি গ'ল। প্ৰত্যেকৰ ঘৰতেই সোমালে, কোনেও কিন্তু সন্মান নজনালে। গাঁৱৰ মূৰত এহাল বাপ আই আছিল, তেওঁলোক একেবাৰে দুখীয়া। দুখীয়া আচলতে ভগৱন্তক কাকো ধনী দুখীয়া কৰি পঠিওৱা নাই, মই কথাটো কওঁতে ভুল নুবুজিব। দুখীয়া সেইজনেই যিজনে মনুষ্য দেহাটোলৈ সাধু সংগৰ ওচৰলৈ অহা নাই, ভগৱন্তৰ নাম ল'ব পৰা নাই, সেইজনকহে দুখীয়া বুলি কৈছে। যি কি নহওক, সেই বাপ আই দুগৰাকীয়ে আলোচনা কৰি আছে, হৌৰা আজি আমাৰ গাঁৱলৈ ভগৱন্ত আহিব বুলি ৰাতিপুৱাই আমাক জাননী দি গ'ল। কিন্তু আজি আমাৰ কি দুৰ্ভাগ্য, আজি ভগৱন্তক সেৱা ধৰিবলৈ আমাৰ হাতত 10 টকা এটাও নাই। আজি আমাৰ ধূপৰ পেকেটটো কিনিবলৈ আমাৰ হাতত পইচা নাই। আজি হয়তো আমি ভগৱন্তৰ দৰ্শনৰ পৰা বিচলিত হ'ম। তেওঁলোকে মনত ভাবি আছে যে ভগৱন্তক আমি আৰু দেখা নেপাওঁ। তেনেকৈ ভাবি থাকোঁতেই যদু তেওঁলোকৰ পদূলিৰ মুখেৰে পাৰ হৈ গ'ল। পাৰ হৈ যাওঁতেই আইগৰাকীয়ে যদুলৈ চাই মাত লগালে, ঐ যদু। যদু। যদুৱে ঘূৰি চালে, মোক মাতিছে নেকি? অঁ, তোকেই মাতিছোঁ, চাওঁ অলপ ঘূৰি আহচোন। যদু আহি নঙলাৰ মুখ পালে। যদুক ক'লে, তই যদি বেয়া নেপাৱ তোক কথা এটা কম, মানিবিনে? যদুৱে ক'লে, সেই কিয়নো তেনেকৈ কৈছে? মোক যদি মানিব পাৰোঁ মই নিশ্চয় মানিম, কওকচোন। তোক কৈছোঁ শুন, আজি আমাৰ গাঁৱলৈ ভগৱন্ত আহিব। গাঁৱত জাননী ৰাতিপুৱাই দিলে, সকলোৰে বাটে পদূলিয়ে তুমি ধূপ ধূনা লৈ ভকতসকল ৰৈ থকা দেখিব পাই আহিছানে? কৈছে, মই পাই আহিছোঁ সকলোকে। গতিকে সকলোকে যদি দেখা পাই আহিছা, আমাৰ বাটত কিন্তু ধূপো নাই, কলপুলিও নাই, একো নাই, তইতো দেখিছ? কৈছে, দেখিছোঁ। গতিকে আজি আমাৰ ধূপৰ পেকেটটো কিনিবলৈ আমাৰ হাতত পইচা নাই। গতিকে তোকে ভগৱান বুলি আজি সেৱা কৰিম, তই আমাৰ ঘৰলৈ যাবিনে? যদুৱে ক'লে, হে ৰাম, মোকে ভগৱান বুলি আকৌ কিয় ভাবিব লাগে? মোক সকলোৱে পাগল বুলি খেদিয়েই দিলে, পিছতহে সোমাব দিছেহি, তোমালোকে আকৌ মোক ভগৱান বুলি কিয় মানিছা? কৈছে, নহয়, ভগৱন্তই আমাৰ ঘৰত নাহিবও পাৰে, আমাৰ আজি ধূপৰ পেকেট কিনিবলৈ পইচা নাই, কিন্তু ভগৱন্তক সেৱা ধৰিবলৈ আমাৰ মনে আগ্ৰহী হৈ আছে। কিন্তু ভগৱন্তই হয়তো আমাক দৰ্শন নিদিব, সেইকাৰণে তোকেই ভগৱান বুলি আমি সেৱা কৰিম। যদুৱে কৈছে, হ'ব, তোমালোকে যদি মোকে ভগৱান বুলি ভাবিছা মই নিশ্চয় পালন কৰিম। যদু তেওঁলোকৰ চোতাললৈ গ'ল, সুন্দৰকৈ পীৰা এখনত আনি যদুক ভৰি হাত ধুৱাই দিছে। ভৰি হাত ধুৱাই দি যদুক কৈছে, সেই যদু, ধূপৰ পেকেটটো কিনিবলৈ আমাৰ হাতত পইচা নাই, আৰু তোকনো কি খুৱাম? তোক এগিলাচ পানীকে আনি দিওঁ, তই সেই পানী গিলাচকে তৃপ্তিৰে যদি খাৱ, সেয়াই আমাৰ ভগৱানক ভোগ দিয়া হ'ব। যদুৱে কৈছে, হ'ব মা, তুমি যিদৰে মোক আপ্যায়ন কৰি মই তাকেই গ্ৰহণ কৰিম। পিছত আইগৰাকীয়ে যদুৰ চৰণ ধুৱালে, বাপজনেও ধুৱালে, আৰু পানী গিলাচ আনি আনি যদুক ভক্তিভাৱেৰে গ্ৰহণ কৰিবলৈ দিলে। আৰু যদুৱে সেই পানী গিলাচ ভক্তিৰে গ্ৰহণ কৰিলে, আৰু দুয়োজনাই তেখেতৰ চৰণত ধৰি সেৱা ধৰিলে, হে প্ৰভু, তোমাৰ দৰ্শন আমি আজি বঞ্চিত হ'লো, এই যদুকেই আজি তোমাক বুলি ভাবি সেৱা ধৰিছোঁ, প্ৰভু তুমি কৃপা কৰিবা। যদুক সেৱা ধৰাৰ লগে লগেই যদু চতুৰ্ভুজ ৰূপ লৈ ল'লে। মাধৱ মাধৱ
ভকতৰ পুৰু মনোৰথ। গতিকে আপোনাসৱে সদায় কীৰ্তনত গাই আমি কোনো মানুহক ড্ৰেছ পোছাকত লৈ কমেণ্ট নকৰিব। সকলোকে ভগৱন্ত বুলি ভাবিব। ঈশ স্বৰূপে হৰি সবকতে